নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে দা লৈ পেলাই নিছে না, এতিয়া যাব লাগিব হাবিৰ মাজলৈ জেওৰা মাৰিম বুলি। বৰ্তমান এইফালে ভাইটিয়ে জেওৰা গোজ আনি আছে, দেখিছে না। এতিয়া লাহে লাহে হাবিৰ মাজলৈ সোমাই যাম। হাবিৰ মাজলৈ সোমাই যাম মানে একদম সীমাত জেওৰাখন মাৰিব লাগিব। এইডালে চিধা আৰু সেইটো কাৰণে চিধা কৰিবৰ কাৰণে এডাল বাঁহো লগত লৈ আহিছোঁ। আৰু চাওক কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ, হাবি তামাম হাবি। আমাৰ গাঁৱলীয়া জেগাবিলাক আৰু এনেধৰণৰ। এইফালে চাওক প্ৰকাণ্ড এখন হাবিৰ মাজত, মানে বাঁহনিৰ মাজত, দেখিছেনে। এইফালে ভাইটি আহি আছে জেওৰা গোজ লৈ, কাৰণ জেওৰাখন মৰা হ'ব ইয়াতে। জেওৰাখন যদি মাৰি দিয়া নাযায় তেতিয়াহ'লে এতিয়া মুকলি দিন গৰুৱে বিৰাটেই আমনি কৰিব। সেইটো কাৰণে এইফালে মামাহঁতৰ বাৰী, এখন মামাহঁতৰ বাৰী, আৰু ইয়াৰে পৰা এইফালে আমাৰ বাৰী। এতিয়া ভাইটিয়ে এইফালে জেওৰা খুটি থ'লেহি আৰু জেওৰা হৌ তাৰ পৰা ইয়ালৈকে মৰা হ'ব। ইয়াৰ পৰা এনেকৈ মাৰি দিওঁ ন, এইফালে ভাইটিয়ে আনি থাকক আৰু মই জেওৰা গোজটো পুতি থাকোঁ। তেতিয়া অলপ সোনকালে হ'ব, নহ'লে ইয়াত বৰ বিশেষ বেছি টাইম থাকিব নোৱাৰি। কাৰণ কেনেকুৱা হাবি, জংঘল 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 তামাম জংঘল। মানে ইয়াত চেৰপা কামোৰে খাবনে ম'হৰ কামোৰ খাব, বিৰাট উৎপাত। সেইটো কাৰণে সোনকালে কৰোঁ আৰু আপোনালোকক দেখাই থাকিম। এনেধৰণৰ গাঁৱলীয়া ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ জেওৰা গোজ পুতিবলৈ মই আৰম্ভ কৰোঁ, চাই থাকিব। এতিয়া চাওক জেওৰা লাহে লাহে গোজ পুতি গৈছোঁ। কাৰণ লাহে লাহে পুতিব লাগিব একদম ধুনীয়াকৈ। ইয়াৰ পৰা লৈ যাব লাগিব একদম সৌ তালৈকে, একদম পুখুৰী আছে সিপাৰে, সেই পুখুৰী পাৰলৈকে। তেতিয়াহে গৰু ছাগলীবিলাক সোমাব নোৱাৰিব। কাৰণ ইয়াতে বহুত গছপুলি ৰুই থোৱা আছে, সেয়েহে বেৰি ল'ব লাগিব। বেৰি লোৱাৰ পাছতহে, মানে প্ৰথমে ভেট, তেতিয়া খেত, তাৰ পাছতহে খেত, মানে ভেটি লোৱাৰ পাছতহে খেতি কৰিবলৈ কৈছে। সেইটো কাৰণে প্ৰথমতে মই গছপুলি ৰুই দিলোঁ। ৰুই দিয়াৰ কাৰণে এতিয়া যিহেতুকে হাবি হৈ আছে কাৰণে বাচি আছে। যিহেতুকে এতিয়া মুকলি দিন আহি লৈ পিনি ভয়ংকৈ সোমাই যাব আৰু গোটেই খাই পেলাব। কাৰণ এটা এটা পুলিত 150 টকা, 100 টকা, 50 টকা এনেকুৱাকৈ অনা হৈছে। কাৰণ ইয়াতে হালধি চেপা আছে, তিতা চেপা আছে, অগৰু আছে, বহুত দামী দামী গছ ৰুই থৈছোঁ মই। আপোনালোকক দেখাম এটা দিনত, কাৰণ যিহেতুকে যেতিয়া নেকি সম্পূৰ্ণ ডাঙৰ হৈ আহিব তেতিয়া আপোনালোকক দেখাম। আৰু এতিয়া বৰ্তমান হাবিৰ মাজত পূৰা সোমাই আছে এনেধৰণে। বহুতেই ডাঙৰ হ'ল আৰু বহুত সৰু হৈ আছে। সকলোখিনি দেখাম, চাই থাকিব। যদি ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জেওৰা খুটি যিহেতুকে ভাইটিয়ে আনি থৈ গৈছে আৰু মই পুতি যাব লাগে এয়াই বাঁহনিৰ তলত। কি কৰিব, উপায় নাই, কৰিবই লাগিব। আমি গাঁৱলীয়া মানুহ আৰু কাম কৰিয়ে খাব লাগিব। আৰু যিসকলে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, ফৰিং চিটিকাটি চিটিকি পৰেহি আহি পেলাই, তেখেতসকলক মই এটা কথা কওঁ, আমি কাম কৰিহে খাওঁ। চাওক এনেধৰণে কাম কৰিহে খাওঁ, এনেই বহি কিন্তু ঘৰখনত নাখাওঁ। মাক বা দেউতাক সেইটো চেপি পেলানি খাবলৈ আমাৰ বয়স নাই। আৰু এটা কথা কি, বিশেষকৈ দেউতা থাকে বেলেগকৈ, মই থাকোঁ বেলেগ। নিজৰ আৰ্জন যিকেইটা টকা পাওঁ সেইকেইটা টকাৰেহে আমি ঘৰখনো চলোঁ আৰু আমি খাওঁ। আৰু বিশেষকৈ এহাল ল'ৰা ছোৱালীও পঢ়াই আছোঁ, লগতে আমিও ঘৰখন চলি আছোঁ। এইফালে ভাইটি আনি আছে বাঁহৰ গোজ আৰু আমি লাগি আছোঁ। আৰু এইফালে চাওক না, এডাল উই ঢাপলি, প্ৰকাণ্ড উই ঢাপলি, দেখিছেনে, প্ৰকাণ্ড উই ঢাপলিডাল। উই ঢাপলি ভাঙিলে হেনো দুখ লাগে। সত্য নে অসত্য যিসকলে জানে জনাবচোন দেই। মানে কি হয়, বহুতৰ মুখত শুনিছোঁ যে উই ঢাপলি ভাঙি দিলে হেনো দুখ লাগে, কাৰণ এখন লোকৰ ঘৰ হয় না। সেইটো কাৰণে এনেধৰণৰ উই ঢাপলিবিলাক ভাঙিব নাপায় বোলে। সেইটো কাৰণে উই ঢাপলিবিলাক এনেধৰণেই আছে। চব কিমান একদম মানে মহাদেৱৰ কৈলাসখনেই আৰু সঁচাকৈ চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। মহাদেৱৰ কৈলাসখনেই নহয়নে, দেখিছে নাই, কিমান ধুনীয়া লাগিছে। একদম সম্পূৰ্ণ মহাদেৱৰ কৈলাশ ধামটোৱে আৰু, হয় না ৰমেন? হে, কৈলাশ ধামটোৱে নহয় জানো? কিবা এটা ভাল লাগিছে। চাওকচোন পাছফালে ভিউটো চাওক। মানে উই ঢাপলি ভাঙিব নাপায়। মানে কেলৈ কৈছোঁ, উই ঢাপলি ভাঙিলে হেনো কিবা এটা নহয় কিবা এটা দুখ লাগে বোলে। আৰু যিহেতুকে বন্ধুসকল, মই এটা কথা প্ৰমাণ পাইছোঁ। আমাৰ পাকঘৰতে মানে এটা উই ঢাপলি হৈছিলে। উই ঢাপলিটো ভঙাৰ পাছৰে পৰা মানে মোৰ ঘৰখনত খুবেই দুখ মানে আহিলে। আৰু বৰ্তমান এতিয়া সেই দুখৰ মাজে মাজে মানে কি, দুখক সুখ বুলি ভাবি পেলানি অতিক্ৰম কৰিব পৰা ব্যক্তিসকলহে কিন্তু ব্যক্তি। আকৌ মানে এই দুখ হ'ল এতিয়া আৰু নকৰোঁ আৰু এইবিলাক বুলি কৈ পেলাই যদি এৰি দিয়া যায়, তেতিয়াহ'লে গৈ 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 0ৰ পৰা 100
পৰা 0 সেইটো কাৰণে আপুনি ভাবি গৈ যেতিয়া নেকি আপুনি 100 পাবগৈ আকৌ চাওঁতকৈ সেই 0 জেগাতে পাবহি। সেইটো কাৰণে যিকোনো কৰ্ম কৰোঁতে পিছলৈ উভতি চাব নালাগে, নিজৰ কৰ্ম কৰি যাওক। আৰু যিদিনাখনি আপুনি এইটো নহয় যে আপুনি একেদিনাই উপনীত হ'বগৈ, কাৰণ আপুনি ভবা জেগাডোখৰত পাবৰ কাৰণে কষ্ট কৰিব লাগিব। সেইটো কাৰণে এতিয়া আমাৰ বহুত মই ভিডিঅ' ক্ৰিয়েটক দেখোঁ, মানে যোৱাকালি মই কেইজনমান ব্যক্তিয়ে মোলৈ মেছেজো কৰিছে আৰু কৈছে যে মোৰ এনেকুৱা হৈ আছে তেনেকুৱা হৈ আছে। এটা কথা কি, আমাৰ ভুলবিলাক আমি নিজে নেদেখোঁ, আমাৰ ভুলবিলাক কোনে চায়? ৰাইজে চাই থাকে। আৰু সেইটো কাৰণে এটা কথা কি মনত ৰাখিব, ৰাইজক যেতিয়া নেকি আমি বেয়াকৈ, একচুৱেলি মই নকোৱাকৈ নাথাকোঁ, কেতিয়াবা ময়ো কৈ দিওঁ আৱেগত পৰি পেলানি বেয়াকৈ। আমাৰ যিখিনি নিজৰ যাৱতীয় কাম, সেই কামখিনি যদি কৰি আমি দেখাই থাকোঁ, বা এইটো এতিয়া চাওক এই জেওৰাখন মাৰি লোৱা কাৰণটো কি, মানে আমি জেওৰাখনৰ ভিতৰৰ ফালে কিবা এটা নহয় কিবা এটা কৰিম, সেইটো কাৰণে আমি জেওৰাখন ভেটি থাকিবলগীয়া আছে। জেওৰাখন ভেটিম। আজিকালি এতিয়া প্ৰজন্ম বা সৰহসংখ্যক উঠি অহা প্ৰজন্মই জেওৰা বব নাজানে, কিন্তু সৰহসংখ্যক ল'ৰাই নাজানে, কাৰণ আমিও জনা নাছিলোঁ। আমি যিহেতুকে দুখত পৰি মানে থাকি এতিয়া আমি শিকিলোঁ কিয়? কাৰণ আজি দেউতা আছিলে, দেউতা যেতিয়ালৈকে আমাৰ লগতে আছিলে তেতিয়ালৈকে আমাক কৰি মেলি খোৱাই বোৱাই দুভৰি থিয় কৰি দিলে। এতিয়া আমি নিজৰ কৰ্ম আমি নিজে কৰিব লাগিব, আমি নিজে চলিব লাগিব। মা দেউতাৰ আশাত থাকি পেলানি লাভ নাই, মানে সদায় নিজে থিয় কৰি কেনি চলিব পৰা হ'ব লাগে। আজি মই নাপিত কৰোৱাৰ উপৰি মই আপোনালোকক অকণমান মনোৰঞ্জন দিওঁ। সেই মনোৰঞ্জনৰ পৰাও মই নিমখ 1 পেকেট কিনিবলৈ হ'লেও মই পইচা এটা পাওঁ, নোপোৱাকৈ নাথাকোঁ। সেইটো মই মিছা কৰি লাভ নাই, পাওঁ। আৰু কিছু সংখ্যকক আমি কেমেৰাৰ সন্মুখত ননাকৈ কিছু কাম কৰোঁ, সেইবিলাকো আমি আপোনালোকক দেখুৱাবলৈ বেয়া পাওঁ। কিয়? কোনোবা এজন ব্যক্তিক কিবা এটা সহায় কৰি মানে কেমেৰাৰ সন্মুখত আনি ভিউজ ল'ব মন নাযায়। কিয় জানেনে? কাৰণ মোকে যদি কোনোবা এজন ব্যক্তিয়ে কিবা এটা সহায় কৰে, সেই সহায়টো যদি মোক দি পেলানি মোক কেমেৰা কৰি লৈ গৈ যদি কাৰোবাক সন্মুখত উলিয়াই দিয়ে বা ৰাইজৰ সন্মুখত উলিয়াই দিয়ে, হয়তো কেতিয়াবা সেই ভিডিঅ'টো দেখা পালে মোৰো মনটো দুখ লাগিব। সেইটো কাৰণে আমি তেনেধৰণৰ কৰ্মবিলাক আমি নকৰোঁ। আমি বহুতো সহায় কৰোঁ। কিয় নকৰোঁ? বেয়া লাগে, কাৰণ আমাৰ লিখিয়াই এজন মানুহ। সেইটো কাৰণে তেনেধৰণৰ কৰ্মবিলাক কৰি পেলানি আমি ভিউজ গোটাব চেষ্টা নকৰোঁ। বহুতক দেখোঁ আলু 1 কেজি, চাউল 1 কেজি লৈ গৈ পেলানি দি লৈ পেলানি মানুহক মানে কেমেৰা কৰি লৈ আহিব, মই আমুক কৰিছোঁ তামুক কৰিছোঁ। যদিটো সম্ভৱ ৰাইজে গম পাইছে, কাৰো নাম ল'ব নাযাওঁ, বহু সংখ্যকে কৰি আছে। আৰু এইটো কথা ভাবিব নালাগে তেখেতসকলক মই বেয়া কাম কৰিছে বুলি ক'ব বিচাৰিছোঁ বুলি ভাবিব নালাগে, কাৰণ তেখেতসকলে ভাল কাম কৰিছে। কাৰণ তেনেকৈ এঘৰ মানুহক কিবা এটা সহায় কৰিবলৈ গৈ পেলানি ভিডিঅ' কৰি আনি পেলানি ৰাইজক দি পেলানি যিহেতুকে উঠি অহা প্ৰজন্মক উৎসাহ এটা দিছে যে আমি যেতিয়া এনেকুৱা কৰিব পাৰিছোঁ তোমালোকেও কৰা। আৰু তেনেধৰণৰ কৰ্মবিলাক কৰি থাকিলে মানুহৰো মনটো ভাল লাগি থাকে। সেইটো কাৰণে যে মই আজি কিবা এটা কৰিছোঁ, মই যদি কেমেৰা সন্মুখত আনিলোহেঁতেন, হয়তো মোক দেখি বহুকেইজন মানুহ ওলাই আহিলেহেঁতেন বুলিহে মই ক'লোঁ দেই। কাৰণ যিসকলে বেছি ভকি থাকে তেখেতসকলে তেনেধৰণৰ কৰ্মবিলাক কৰিবলৈ বেয়া পায়, আৰু কিছুমানে মনে মনে কাম কৰি আহি পেলানি ৰাইজক দেখুৱাই ভাল পায়। আৰু আমি সিহঁতক হহা নাই, ভাল লাগিছে। তেনেধৰণৰ কৰ্মবিলাক কৰি যাওক আৰু আগুৱাই যাওক। সদায় ভগৱন্ত আমিনো কিহৰ কিডাল, আমি কি আশীৰ্বাদ দিম? ভগৱন্তই যেতিয়া নেকি চকু মেলি চাব, আপোনালোকক এদিন নহয় এদিন আপোনালোকে ভাবি থকা জেগাডোখৰত 100% উপনীত হ'বই। সেইটো কাৰণে সকলোৱে এনেধৰণৰ কৰ্মবিলাক কৰি যাওক আৰু ভাল লাগিব। আৰু যিবিলাকে এতিয়া ভিডিঅ' বনাবলৈ বা কিবা এটা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, কৰি থাকক। আজি পৰা নাই হতাশ হৈ এৰি নিদিব, কৰি থাকক। নিশ্চয় এদিন নহয় এদিন কিবা এটা নহয় কিবা এটা পাবই। কাৰণ গছপুলি এটা ৰুওঁতে গছপুলিটো ডাঙৰ হওঁতে দিন লাগে, সেই দিনটোলৈ আমি কিন্তু অপেক্ষা কৰিবই লাগিব। সেয়েহে বাৰু বৰ বিশেষ বেছিকৈ কথা পাতি নাথাকোঁ, কাৰণ ভিডিঅ'টো বহুতেই দীঘল হ'বগৈ। কাৰণ আমি ভিডিঅ'বিলাক বনাব লাগিব, দেখাব লাগিব আপোনালোকক কেনেধৰণে কৰিলোঁ, কেনেধৰণৰ জেওৰাখন বলোঁ, নহয়নে? যিহেতুকে ভাইটিয়ে জেওৰা খুটি পেলাই দিলেহি, জেওৰাখনি পুতি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। সেইফালে ভাইটিয়ে জেওৰা গোছ মানে পুতি আহি আছে, আৰু তাৰপৰা ইয়াৰ পাবহি লাগিব, ইয়াৰ পুখুৰী পাৰ। কাৰণ যিহেতুকে গৰুবিলাক এইফালৰ পৰা আহিব, আহি ডাইৰেক্ট সোমাই যায়। সেইটো কাৰণে জেওৰাখন মাৰি লোৱা হৈছে। এইফালে নাই, এইফালে এইটো পুখুৰী শুকাইছে, আৰু প্ৰায় পুখুৰী পানী শুকাই গৈছে। এতিয়া লাহে লাহে জেওৰাখন বৈ আহোঁ, সকলোখিনি দেখাই থাকিম, চাই থাকিব। কাৰণ গাঁও ঘৰ যিখিনি কাম সেইখিনি আপোনালোকক দেখাব পাৰিম বুলি মই আগতে কৈছোঁ। কাৰণ মই কোনোবা এখন চহৰত গৈ পানি কোনোবাই বনাই থোৱা ঘৰবিলাক মই দেখাবগৈ নোৱাৰোঁ। কোনোবাই বনাই থৈ যোৱা ভাল মন্দিৰবিলাক মই দেখাবগৈ পৰা নাই। নিশ্চয় আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে নিশ্চয় এদিন পাৰিমগৈ, নে কি কোৱা? ৰমেন পুত ৰাইজৰ আশীৰ্বাদে মেইন আশীৰ্বাদ, হয় নহয়?
এয়া এতিয়া জেওৰা পুতি পুতি আহি আছে আৰু মই লাহেকৈ জেওৰা গোচটো মানে লগাইহে দিছোঁ কাৰণ লগাই নিদিলে মানে দুয়োটাই যদি নকৰোঁ অলপ অসুবিধা হ'ব দেৰি হ'ব এই প্ৰকাণ্ড বাঁহনিৰ মাজতো তামাম চেপাই কামুৰিছে নাই চেপাই কামুৰিছে নে মহে কামুৰিছে দুবিধ ধাম ধুম গধূলালৈকে নহ'লে খিনাই যাব সেইটো কাৰণে পটাপট কৰি লওঁ চাই থাকিব হাত বিষ হৈ গৈছে বিষ হৈ গ'লেও নেৰিবি গদাডাল ডাঙৰ হ'ল অঁ গদাডাল ডাঙৰ হোৱাৰ কাৰণে অলপমান বিষটো বেছিকৈ ধৰিছে আকৌ এতিয়া লাহেকৈ মানে গোচটো কমিলে অকণমান মই বিশেষ নহয় 4-5 পাকমান বাঁহ লাগিব গোচখিনি কৰি আনো কাৰণ ভাইটিয়ে এইফালে মাৰি আছে আৰু মই গৈ পানি গোচ কেইটামান কৰি লৈ আহোঁ কাৰণ গোচ কৰিবগৈ লাগিব তাত যাবগৈ লাগিব তই মাৰি থাক হে তই মাৰি থাক মই পটককৈ গোচকেইটা কৰি লৈ আহোঁ লগত আৰু এইফালে এতিয়া একদম ধুনীয়া হৈ যাব এতিয়া কাৰণ সম্পূৰ্ণ হৈ গ'লে মনটো ভাল লাগিব ন কাৰণ যিহেতুকে এইবিলাক মানে কাৰোবাৰ লগত টকাটকিত লাগি থকাতকৈ সদায় নিজৰ কাম নিজে কৰি ল'ব লাগে যেতিয়া ভেটি দিলে আহি পালোহি আকৌ মানে কয়লাখন এতিয়া লাহে লাহে যাম আকৌ য'ত মানে আপোনাৰ গোচ কৰিছিলোঁ তালৈ ঐ চেৱা গছত থকা তই পোকটো খাইছে নাই ভাইটি এইজোপা আজি ফালিব লাগিব এইজোপা ওলাব চেৱা গছত যিটো পোক ওলাই ন সেইটো পোক খাই খুব ভাল লাগে বিৰাট তেল হাই প্ৰেছাৰ থকা মানুহ যদি খাই দিবলৈ হ'লে মৰি থাকিব লাহে লাহে দেখিছে নাই চটপাত গছ মই আকৌ খাওঁ খালেও মানে কি ভয় লাগে হেৰি যে গাত লাগি গ'লে বিৰাট ডাকে খজুৱাই থাকিবলৈ মন যায় সেইকাৰণে আহি পালোহি য'ত আমি জেওৰা গোচ কৰিছিলোঁ বা বাঁহ কাটিছিলোঁ পাই গ'লোহি এতিয়া লাহেকৈ গোচ কেইটামান কৰি লওঁ এইফালে কেইটামান কাটিব লাগিব কাটি মেলি গোচটো কৰি মেলি আজৰি হৈ লওঁ এতিয়া জেওৰা বোৱা মেলাত লাগি গ'ল আৰু দেখিছে নাই এইফালে পূৰা বৈ আছে ভাইটিয়ে আৰু মই লাহে লাহে মৰিয়াইহে আছোঁ মানে কেলৈ সি বৈ গৈছে মই মৰিয়াই গৈছোঁ মই ইপাৰে হৈ ল'ব লাগিব নেকি ঐ নহ'লে এইটো ঠিকে আছে মই ইপাৰলৈ হৈ লওঁ দুইজনে বলে সোনকালে হ'ব বুলি ভাবি ময়ো লাগি গ'লোঁ বন্ধুসকল মানে বিশেষকৈ ভাইটিকেনো কিমান লগাই থাকিম কাৰণ জেওৰা বলে হয়তো যিসকলে বয় তেখেতসকলে জানেই হাতত বহুতেই কাটে সেইকাৰণে ভাবিলোঁ ৰৈ নাথাকোঁ কাৰণ জনা কামটোনো কিয় ৰৈ থাকোঁ অকল কামিকেইটা মৰিয়াই থকাতকৈ অকণমান যদি বৈ দিওঁ তেতিয়া তাৰো সুবিধা হ'ব দিয়কচোন সেয়েহে নিজেও লাগি গ'লোঁ আৰু যিহেতুকে জেওৰা বৈ খুবেই ভাল পাওঁ কাৰণ ঘৰৰ আগফালে যিমানখিনি জেওৰা বলোঁ মই নিজেই বলোঁ আৰু এতিয়া বিশেষকৈ কঁকালৰ বিষৰ কাৰণে মই অকণমান অসুবিধাত পৰিহে মই ভাইটিক মোৰ লগত লৈ ল'লোঁ কাৰণ ভাইটিও এই কামবিলাকে কৰি মেলি ঘৰখন চলায় আৰু বেলেগকনো কৈ দিওঁ যিটো প্ৰাপ্য আমাৰ ভাইটিয়ে লওক বুলি ভাবি ভাইটিৰ লগতে লগে ভাগে লাগি আছোঁ কাৰণ তাক মই কামত লগোৱা ল'ৰা হিচাপে নহয় একদম নিজৰ ভাইটি হিচাপে তাৰ লগতে একেলগে কাম বন কৰি মেলি দুয়োটাই চলি আছোঁ আৰু বন্ধুসকল কাৰণ ইজনে সিজনক যদি সহায় নকৰোঁ তেতিয়াহ'লে আমিনো কিহৰ কি ডাল আৰু নহয় জানো দলিমাৰি দিয়া লাখুটিডালহে এদিন হয়তো তেনেকুৱা দিন আমাৰো আহিব চাগে সেয়েহে মানুহক কেতিয়াও হাঁহিব নাপায় এতিয়া লাহে লাহে জেওৰা বৈ আছোঁ জেওৰা সোনকালে বৈ মেলি আজৰি হৈ কাৰণ এতিয়া প্ৰায় 2টাই বাজিলে আৰু কিন্তু ভাত খাবই পৰা নাই আৰু জানমণিও গ'ল বজাৰলৈ মানে আজি যিহেতুকে গাঁৱতে ৰাস আছে ছোৱালীও ভাও লৈছে সেয়েহে কিছুমান বস্তু মানে ল'বলগীয়া আছে সেইটো কাৰণে গ'লগৈ বিহপুৰীয়া টাউনলৈ আৰু এতিয়া আমি দুয়োটাই আৰু চাহ তাহ নাই বহু উপায় নাই বুজিছে যি ঘৰ মানুহত হাজিৰা কৰিবলৈ আহিলোঁ মানে নিজৰ ঘৰতে বন্ধুসকল ক'তনো বেলেগত কৰিবগৈ গৈ পেলানি জানমণি যেতিয়া নেকি বিহপুৰীয়া গ'ল বজাৰ সমাৰ কৰিবলৈ সেই বজাৰ সমাৰ কৰি ঘূৰি অহালৈকে জেওৰাখন মাৰি আদায় কৰিব পাৰিলেতো বাচি গ'লোঁ তথাপিও অকণমান লাগি ভাগি নিজে চাহকাপ বনাই আনিবগৈ লাগিব নহ'লে উপায় নাই আৰু চাওক কিমান ধুনীয়াকৈ বৈ দিয়া হ'ল জেওৰাখন এইফালে ভাইটিয়ে অলপ অলপকৈ বৈ বৈ গৈ আছে ফাইনেলি জেওৰাৰ মাৰি ক্লিয়াৰ হৈ গ'ল এতিয়া ইয়াক কোবাব লগাই দিছোঁ কোবা কিমান কোবা ঐ কোবা পূৰা কোবা উৰাই আছোঁ আৰু মানে ইমান দেৰিলৈকে ভাত খাব নোপোৱা আৰু ইফালে হেৰি চেপাই কামোৰা আৰু মহে কামোৰা পূৰা ফুকন দিয়া হৈছে কাৰণ যিহেতুকে ইয়াতে মানে গোটেই সম্পূৰ্ণ খংটো
শেষ কৰি দিবলৈ দিছোঁ আৰু পিছত আৰু খং কৰি থাকিব নালাগে হৈ ডেকা লৈছ ল আমাৰ জানমণি দি গৈছে লাই পাত মজা সেউজীয়া সেউজীয়া আৰু ময়ো লৈ লওঁ লগতে এইফালে লাই পাত বইল দালি বইল আৰু এইফালে আছে কিবা এটা দেখিছে নাই এই ভাতৰ থালিখন এইখনেই আৰু কৃষ্ণ কৃষ্ণ লৈ ল দেই সেয়া এতিয়া এজনে খাওঁতে কৃষ্ণ বুলি ক'লে মই ৰাম বুলি কওঁ তেনেকেই মানে কৃষ্ণ অৱতাৰে ৰাম সাক্ষী কৰি অন্নমুঠি ল'ব লাগে হয় নহয় সেয়েহে আৰু এনেকৈ আৰু খাব লাগিব এতিয়া কোনো অকল আজি মাংস ওলালে মাংস